নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল হিতান্তি আগবঢ়াব ওলাইছোঁ। আজি 1432 ভাস্কৰাব্দৰ জেঠ মাহৰ 14 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি মে মাহৰ 29 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:35 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:30। আজি বাৰ হৈছে বৃহস্পতিবাৰ, তিথি হৈছে শুক্লা তৃতীয়া তিথি। আজি নৱজাতকৰ ৰাশি হ'ব মিথুন ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 7 আৰু 3, শুভ ৰং হ'ব হালধীয়া আৰু বেগুনীয়া। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্যটো হ'লে যোগ হ'ব কান্তা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু যিসকলে আমাৰ এই ভিডিঅ'সমূহ ফেচবুকত চাই আছে তেওঁলোকে পাৰিলে ফেচবুক পেজটো ফ'ল' কৰিব। জানক বন্ধুসকল প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে শুভ সংবাদ লাভ কৰিব। আৰ্থিক দিশটোত আপোনালোকে আজি সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে। লগতে আজি আপোনাৰ সামান্য কিন্তু ব্যয় বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত নতুন নতুন যোগাযোগ কৰিবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাতে মনত সামান্য চিন্তা বাঢ়িব পাৰে। লগতে আজি আপোনাৰ ভ্ৰমণত সামান্য কষ্ট পাবলগীয়া হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত আনন্দ বাঢ়িব। ভ্ৰমণত সুশান্তি আজি বাঢ়িব আজি আপোনালোকৰ। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ পুৰণি বন্ধুৰ সান্নিধ্য লাভ কৰিব। ধন সম্পত্তি আজি আপোনালোকে লাভ কৰিব। লগতে আজি আপোনাৰ প্ৰেম আৰু কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত ভাল পৰিৱেশ লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে পাৰিবাৰিক দিশত সামান্য অশান্তি সৃষ্টি হ'ব পাৰে। লগতে আজি আপোনাৰ সামান্য খৰচ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব। লগতে আজি আপোনাৰ মনটো সামান্য কিন্তু চঞ্চল হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি সাধন হ'ব। খেতিয়কসকলৰ আজি সুনাম বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে কিন্তু শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত হাতলৈ ধন সম্পত্তি আহিব। লগতে আজি কৰ্মচাৰীসকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত হাঁহি ধেমালিৰ মাজেৰে দিনটো পাৰ হ'ব। মনৰ আশা আজি আপোনালোকৰ পূৰণ হ'ব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আয় উপাৰ্জন বাঢ়িব। লগতে আজি আপোনাৰ পাৰিবাৰিক জীৱনত সুশান্তি বৃদ্ধি হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল আজি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণত সুযোগ লাভ কৰিব আজি আপোনালোকে। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত ভাল পৰিৱেশ এটা লাভ কৰাৰো যোগ দেখা যায়। সদৌ আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ। ধন্যবাদ।